নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এইচপি ষ্টাডি চেনেলটোলৈ। আজিৰ ভিডিঅ'টিত আছাম ডিএলএড পেট এক্সামৰ নাম্বাৰ সিৰিজ আৰু নাম্বাৰ এনালজিৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেনেহ'লে আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সহজতে নাম্বাৰ সিৰিজৰ কুৱেশ্যনসমূহ ছল্ভ কৰিবলৈ হ'লে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছৰ ওপৰত নাম্বাৰ সিৰিজৰ কুৱেশ্যনবিলাক সকলোবিলাক থাকে। আৰু যেতিয়া আপোনালোকে বেছিকৈ প্ৰেক্টিছ কৰিব, কুৱেশ্যনটো দেখাৰ লগে লগে অপশ্যনৰ পৰা ডাইৰেক্টলি এনচাৰটো চুজ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে নাম্বাৰ সিৰিজৰ কুৱেশ্যন কৰোঁতে সদায় আপোনালোকে এটা কথা মনত ৰাখিব যে মাজৰ ডিফাৰেঞ্চটো ওলাব। এতিয়া 1 হ'ল, 5 হ'ল, 4 হ'ল, 8 হ'ল, 7 হ'ল আৰু নেক্সট সিৰিজ ইয়াত কি হ'ব? প্ৰথমে আমি ডিফাৰেঞ্চটো চাব লাগিব। 1ৰ পৰা কি কৰিলে আমি 5 পাওঁ। 1ৰ পৰা আমি 4 প্লাছ কৰিলে আমি 5 পাওঁ। আৰু 5ৰ পৰা কি কৰিলে আমি 4 পাওঁ। 5ৰ পৰা আমি -1 কৰিলে আমি 4 পাওঁ। আৰু 4ৰ পৰা কি কৰিলে আমি 8 পাওঁ। সেইটো চাব লাগিব। আমি +4 কৰি দিলোঁ, 8 হয়। আৰু 8ৰ পৰা -1 কৰিলে আমি 7 পাওঁ। আমি এতিয়া গম পাই গ'লোঁ এবাৰ 4 প্লাছ হৈছে, এবাৰ 1 মাইনাছ হৈছে। এবাৰ 4 প্লাছ হৈছে, এবাৰ 1 মাইনাছ হৈছে। আৰু এতিয়া 4 প্লাছ কৰিব লাগিব 7ৰ লগত। 7 + 4 কিমান হয়? 11 আছে চি নম্বৰ অপশ্যনত। চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে 6, 11, 18, 27 আৰু নেক্সট সিৰিজ ইয়াত কি হ'ব? আমি এতিয়া প্ৰথমে উলিয়াব লাগিব, আমি ডিফাৰেঞ্চবিলাক উলিয়াব লাগিব। 6ৰ পৰা আমি কি কৰিলে 11 পাওঁ। প্ৰথমে আমি 6ৰ পৰা +5 কৰিলে আমি 11 পাওঁ। আৰু 11ৰ পৰা +7 কৰিলে আমি 18 পাওঁ। আৰু ঠিক তেনেদৰে 18ৰ পৰা আমি +9 কৰিলে 27 পাওঁ। এতিয়া আমি গম পাই গ'লোঁ যে 5, 7, 9 ডাইৰেক্টলি আমি গম পাই গ'লোঁ যে অড নাম্বাৰবিলাক প্লাছ হৈ গৈ আছে। গতিকে আমি এতিয়া 9ৰ পিছত কি আছে? অড নাম্বাৰ 11। আমি 11 প্লাছ কৰিব লাগিব। 27 + 11 কিমান হয়? 38। অপশ্যন ডিত দিয়া আছে 38। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ, 38। নেক্সট কুৱেশ্যন দিয়া আছে 6:8 আৰু 5:, ইয়াত কি হ'ব? অপশ্যনত দিয়া আছে 16, 13, 10 আৰু 20। আমি প্ৰথমে চাব লাগিব যে 6ৰ পৰা আমি কেনেকৈ 18 পালোঁ। 6ৰ লগত আমি 3 ইনটু কৰিলে আমি কিমান পাওঁ? 18। ঠিক তেনেদৰে আমি কৰি চাওঁ 5ৰ লগত 3 ইনটু কৰিলে আমি কিমান পাওঁ? 5, 3, 15, 15 পাওঁ। কিন্তু অপশ্যনত 15 নাই। গতিকে আমি বেলেগ এটা পদ্ধতিত আমি কৰি চাব লাগিব। গতিকে 6 স্কোৱাৰ কৰি চাওঁ। 6 স্কোৱাৰ কিমান হয়? 6, 6, 36। আৰু 36ক আমি 3 আৰু 6ক আমি ইনটু কৰিলে কিমান পাওঁ? 6, 3 গুণ 18, 18 পাওঁ। ঠিক তেনেদৰে আমি কৰি চাওঁ 5 স্কোৱাৰ। 5 স্কোৱাৰ কিমান হয়? 25। আৰু 25ক 2 আৰু 5ক আমি ইনটু কৰিলে পাওঁ 2 × 5 কিমান হয়? 10। 10 আমাৰ অপশ্যন চিত দিয়া আছে 10। গতিকে চি ইজ দ্য ৰাইট এনচাৰ। আজিৰ শেষৰটো কুৱেশ্যন দিয়া আছে 5:10 আৰু 14:, ইয়াত কি হ'ব? অপশ্যনত দিয়া আছে 30, 40, 21 আৰু 54। আমি প্ৰথমে চাব লাগিব 5ৰ পৰা 10 কেনেকৈ পালোঁ। 5 স্কোৱাৰ কিমান হয়? 25। মানে 5 × 5। আৰু 2 আৰু 5ক আমি ইনটু কৰিলে কিমান পাওঁ? 10। আমি 5ৰ পৰা 2 আৰু 5 ইনটু কৰি আমি 10 পাই গ'লোঁ। ঠিক তেনেদৰে আমি কৰি চাওঁ 14। 14ক আমি স্কোৱাৰ কৰি লওঁ। 14 × 14 কিমান হয়? 196 হয়। আপোনালোকে কৰি চাব 14 × 14 196 হয়নে নহয়। এতিয়া 1, 9 আৰু 6ক আমি ইনটু কৰিব লাগিব। 1, 9 আৰু 6ক ইনটু কৰি আমি কিমান পাওঁ? 54। 54 আমি পাই গ'লোঁ। অপশ্যন নম্বৰ ডিত 54 দিয়া আছে। গতিকে ডি ইজ দ্য ৰাইট এনচাৰ।